আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল। আপোনাক আজি আমাৰ ইয়াৰ কোম্পানীটো আপোনাক লগত দেখাম। আপোনালোকে ধুনীয়াকৈ মোৰ লগত চাব। এইটো হ'ল আজিজ এণ্টাৰপ্ৰাইজ। আপোনালোক ভিতৰলৈকে আহক, দেখুৱাই আছোঁ। এইটো হ'ল অফিচ ৰুম। তলাটো দিয়ক, চাবিটো দিয়ক। অফিচ ৰুমটো দেখাই দিওঁ আপোনালোকৰ, চাবিটো দিয়ক। এইটো হ'ল আমাৰ অফিচ ৰুম। ইয়াত আপোনালোকৰ লিখা লিখি হয়, হিচাপ হয়, ইয়াত চব হৈ থাকে। বাকী আপোনালোক মানুহবিলাকে চবে মোক সোধে যে প্লাষ্টিক কোম্পানী কি হয়, মানে তাকে মই দেখাব লাগিছোঁ। যিটো পানী বটল দোকানবিলাকত যে পানী বটলবিলাক বিক্ৰী কৰা হয় পেলাই মানুহবিলাকে, সেই পানী বটলটো মানুহৰ দোকানবিলাকে আমাৰ কোম্পানীত দি পেলাই এইটো প্লাষ্টিক যেন মাইকা পানী মাইকাবিলাক আহে, কেৰি বেগবিলাক যে কয় মানুহে, সেইবিলাক এইটো এনেকৈ বান্দুল হৈ যায়, সেইটোও বিক্ৰী হয়। কোনোবা কাৰোবাৰ যদি আছে আপোনালোকে ইয়াত লৈ আহিব, এইটো কোম্পানীত লৈ আহিব, আপোনালোকে বিক্ৰী কৰিব পাৰিব। মোৰ থ্ৰুত আহিলে আপোনাৰ দামটো অকণ বেছি পাব। এইটো আছে পানী বটল তেনেকৈ বান্দুল হয়, এইফালে লৈ আহক। এইটো মিচিং হয়, এইটো মিচিঙত আপোনাৰ পানী বনোৱা হয়, এইফালে দিয়া হয়। সেইটো চাওক, মালৰ পৰা বালি ওলাইছে, তাকে দেখুৱাই আছে। প্লাষ্টিক এনেকৈ বস্তাত ভৰাই পেকিং কৰি অনা হয়। আপোনালোক আৰু এটা মেচিন দেখাইছোঁ, কাটিং মেচিন দেখাইছোঁ। প্লাষ্টিক কাটিং কেনেকৈ কৰে। এইটো গেট আছে, মেইন গেট, যিটো গাড়ী সোমাই আহে আমাৰ। এইটো কাটিং মালটো এনেকৈ কৰা হয়। এইটো প্লাষ্টিক আছে, কমচে কম আপোনাৰ 10-15টা কোৱালিটি হয় ইয়াত কাটিং। এইটো হ'ল কাটিং মেচিন। এইফালে আপোনাৰ মাল ভৰাব লাগে, তাৰপিছত কাটি পেলাই এইটো বেলেট হয়। বেলেটটোত কাটি পেলাই তলফালে নমাই আহে, তাৰপিছত এনেকৈ বস্তাত পেকিং কৰা হয়। এইটো বস্তা দেখাই দিয়ক, এই বস্তাবিলাক পেকিং হয়। এইটো হয় প্লাষ্টিক কোৱালিটি, বহুত কোৱালিটি হৈ যায়। ডাব্বাবিলাক হয়, এইবিলাক হয়, মানে ঢেৰ কিবা আছে। আপোনালোক কোনোবা যদি প্লাষ্টিক পানী বটল ঘৰত ষ্টক আছে, মোক জনাব। মোৰ থ্ৰুতে মোক মেছেজ কৰিব, কমেণ্ট কৰিব, মই আপোনালোকক নাম্বাৰ দি দিম কোম্পানী। ঠিক আছে।